কংগ্ৰেছে জাগাই জাগাই প্ৰাৰ্থিত্ব দিব পৰা নাই। দুই এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীক নিৰ্দলীয়ভাৱে উঠাই দিছে, দি পিছফালৰ পৰা কংগ্ৰেছে সহায় কৰি আছে। কোনো নিৰ্দলীয়ক ভোট নিদিব, দিব নেকি? কাকতো নিৰ্দলীয়ক ভোট নিদিয়ে। আটায়ে ইয়াতে পদুমবিলৰ চিহ্নত ভোট দি আমাৰ প্ৰাৰ্থী প্ৰত্যেকে বিপুল সংখ্যক ভোটত জয়যুক্ত কৰাৰ কাৰণে আটাইকে অনুৰোধ জনাইছো। আপোনালোকৰ যোগেদি মই আমাৰ ৰাইজক সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ মোক জয়ী কৰোৱাৰ কাৰণে। আৰু ৰাইজক মই যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ, মোৰ যিমানখিনি সক্ষম হয় ৰাইজক লগত লৈ মই এইখিনি পূৰণ কৰাৰ চেষ্টা কৰিম। কাম নাই, মোৰ যিখিনি অনুদান আহিব, কাম আহিব, মোৰ যিখিনি মই কৰিব পাৰিম সেইখিনি মই কৰিম বুলি প্ৰতিশ্ৰুতি। মই এনেকুৱা দেখাই নিদিওঁ আজি যে এইটো কৰিম সেইটো কৰিম বুলি মই নকওঁ। যিমানখিনি মই কৰিব পৰা কাম আহিব সেইখিনি মই ৰাইজক লগত লৈ ৰাইজৰ লগত বহি পেলাই কৰিম। সেইবিলাক মই চিন্তাধাৰা কৰা নাই। মোক যিখিনি ৰাইজে সহায় কৰিছে, জয়ী কৰাইছে, তেওঁলোকে যেনেকৈ ক'ব মই সেনেকৈ কাম থাকিব নাই। বৰ্তমান মই সেনেকৈ আছোঁ, মোক ৰাইজে কোৱা নাই একো। ৰাইজে যেনেকৈ কয় মই সেনেকৈ কৰিম। মোক মানে ৰাইজে যেনেকৈ সহায় কৰিছে, মোৰ বন্ধুসকলে যিখিনি মানে সহায় কৰিছে তাৰ কাৰণে মই নথৈ কৃতজ্ঞ তেওঁলোকৰ ওচৰত আৰু ৰাইজৰ ওচৰত। গতিকে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ, মোৰ সংগীবৃন্দ আৰু সমূহ ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ। নম্বৰ ছয়ানী আঞ্চলিক পৰিষদৰ অন্তৰ্গত 52 নম্বৰ বাৰেন্তি মনেৰী পাৰাগুচি পঞ্চায়তৰ আমাৰ অঞ্চলৰ এজন সমাজকৰ্মী ধনঞ্জয় দাসক আজি বিপুল ভোটত জনসাধাৰণে জয়যুক্ত কৰাইছে। কথা হ'ল, আমাৰ এই বৃহত্তৰ জাৰবুৰী অঞ্চলটোত বহুদিন ধৰি সেয়াৰ মনোভাৱেৰে জনসাধাৰণৰ মাজত কাম কৰি আহিছে ধনঞ্জয় দাসে। ধনঞ্জয় দাসক পৰাজিত কৰাৰ উদ্দেশ্যে শাসক দলৰ বিভিন্ন নেতাই উঠি কৰি লাগিছিল। তেওঁলোকে বিভিন্ন প্ৰলোভন, বিভিন্ন ষড়যন্ত্ৰ, বিভিন্ন ভাবুকি প্ৰদান কৰিছিল আমাৰ কৰ্মীৰ মাজত, কিন্তু সেই ভাবুকি আজি ধূলিসাৎ হৈ গৈছে। কথা হ'ল, মনত ৰাখিবলগীয়া বিষয় এটা, আমাৰ এই বাৰেন্তি মনেৰী আঞ্চলিক পঞ্চায়ততে বহুতো বিয়াগুম বিজেপিৰ লিডাৰ আছে, ডাঙৰ ডাঙৰ লিডাৰ আছে। তেওঁলোক যেনে অসম কিষাণ মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ ইয়াৰে, জিলা সভাপতিজন আমাৰ নিচেই গাঁৱৰে। আচৰিত কথা, যোৱা নিৰ্বাচন যিটো হৈ গ'ল, আমাৰ 5 নম্বৰ বুথত আইন কানুন মোহাৰি পেলাই আহি ভোটকেন্দ্ৰৰ 10 মিটাৰ দূৰত্বতে বিজেপি জিন্দাবাদ দিছে। চাব তেওঁলোকৰ কেনেকুৱা ধৰণৰ এটা অহংকাৰ, মানসিকতা, কিমান বেয়া মানসিকতা। গতিকে আজি ধনঞ্জয় দাসৰ জয়, বৃহত্তৰ জাৰবুৰী অঞ্চলটোৰ জনতাৰ জয়, ৰাইজৰ জয়। গতিকে পৰৱৰ্তী সময়তো ধনঞ্জয় দাসক আমি লগত লৈ আমাৰ অঞ্চলটোত এক সুশৃংখলভাৱে জনগণৰ লগত আলোচনা কৰি ভাল কাম কৰি যোৱাৰ কাৰণে মোৰ ফালৰ পৰা এটা প্ৰতিশ্ৰুতি দিছোঁ ৰাইজৰ মাজত। এইখিনিয়ে মোৰ ক'বলগীয়া। অনুভৱটো খুবেই ভাল। আজি মোৰ ইমান ৰাইজে বিপুল ভোটত জয়ী কৰাইছে। মোৰ এটা কথা জানে সকলোৱে যে মই সততা ন্যায় কাম কৰোঁ ন্যায় হিচাপে। গতিকে সেইটো আস্থা ৰাখি এই মানুহখিনি মোৰ ওচৰত আছে। আৰু শাসকল ধনবল বাহুবল বহু কৌশল লগাইছিলে, আপোনালোকে গম পায়। বহু কৌশল, বহু ধনবল প্ৰয়োগ কৰিছে ইয়াতে, তথাপিও কিন্তু ৰাইজ নত কৰা নাই। ধনৰ ওচৰত আমাৰ ৰাইজে সেই নত কৰা নাই, ধনবলৰ ওচৰত।